সামৰণি পৰিল দেশৰ অভিনয় জগতৰ এটি বৰ্ণিল অধ্যায়ৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই 89 বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ মুম্বাইৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে কিছুদিন পূৰ্বে ব্ৰিজ কেণ্ডি হাস্পাতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী পৰৱৰ্তী সময়ত সুস্থ হৈ ঘৰলৈ উভতিছিল ধৰ্মেন্দ্ৰ চলিত বছৰত ধৰ্মেন্দ্ৰৰ চকুৰ গ্ৰাফ্টৰ অস্ত্ৰোপচাৰ কৰা হৈছিল 70 দশকৰ সময়ছোৱাত চলচ্চিত্ৰ জগতত ৰাজত্ব কৰা অভিনেতাসকলৰ ভিতৰত অন্যতম এগৰাকী অভিনেতা আছিল ধৰ্মেন্দ্ৰ বলিউডৰ কেইবাখনো ছুপাৰহিট ছবিত অবিস্মৰণীয় অভিনয়েৰে সকলোৰে হৃদয়ত সাজ বহুৱাবলৈ সক্ষম হৈছিল অভিনেতাগৰাকীয়ে সোলেত বীৰুৰ চৰিত্ৰত অভিনয় কৰা চৰিত্ৰটোৱে বলিউডত তেওঁৰ অন্য এক চিনাকি আজিও জীয়াই ৰাখিছে ভাৰতীয় চিনেমাৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সুদৰ্শন আৰু ব্যৱসায়িকভাৱে সফল চলচ্চিত্ৰ তাৰকা হিচাপে পৰিগণিত ধৰ্মেন্দ্ৰ 6 দশকৰো অধিক সময় জুৰি ছবি জগতত সক্ৰিয় আছিল এইগৰাকী মহান প্ৰসিদ্ধ অভিনেতাৰ মৃত্যুত আজি ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ দেশবাসী